প্ৰথমতে সকলোকে নমস্কাৰ জনালোঁ, লগতে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। এয়া দেখিলে নহয়, লোকেল মাছ, হাতী, ভেকুৰী, কণ বিলাহী সকলোখিনি আমাৰ থলুৱা খাদ্য। আজিও লৈ আহিছোঁ থলুৱা খাদ্যৰ জুতি লগা এসাঁজ। এয়া কোমোৰা কাটি লোৱা হৈছে। আনফালে আকৌ কোমোৰা অলপ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, কোমোৰা জুচখিনি খাই পেলোৱা হ'ল, লগতে যিখিনি মানে আপোনাৰ জাবৰখিনি বা সীতাখিনি এনেকৈ ক'ব পাৰি আৰু ৰাখি থৈছোঁ। আলু, অমিতা, বুট দালি এয়া ধুনীয়াকৈ বনাই থোৱা আছে। আনফালে ভোট জলকীয়া অলপমান মানে ৰেডি কৰি লোৱা হৈছে, কিবা বনাব আৰু। এইফালে মান ধনিয়া এয়া ৰেডি কৰি থোৱা হৈছে। প্ৰথমতেই বনাই ল'ব বিচাৰিছোঁ এয়া হাতী, ভেকুৰী। তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজকণ দি দিব। তাৰপৰা পিঁয়াজকণ ৰঙচুৱা হোৱাৰ লগে লগে হালধি আৰু নিমখ সোৱাদ অনুসৰি এয়া দি দিয়া হ'ল। যিকোনো ৰেচিপি বনাওঁতে পিঁয়াজখিনি একেবাৰে ৰঙচুৱা কৰি পেলাব নালাগে, তেতিয়া সোৱাদটো নাইকিয়াহে হয়। এতিয়া চাওক, অলপ পিঁয়াজখিনি কালাৰটো সলনি হোৱাৰ লগে লগে ভেকুৰীখিনি যোগ কৰি দিয়া হ'ল। এইখিনি ভেকুৰী ফালি ফালি মানে বহুত দেৰি পানীত তিয়াই থ'লে ক'লা ক'লা পানী এটা ওলাব। মই কিন্তু গোটেৰে ভাজিছোঁ। লগতে মাছত ৰেড চিলি, হালধি, অকণমান নিমখ এয়া সকলোখিনি সোৱাদ অনুসৰি দি ধুনীয়াকৈ মেৰিনেট কৰি ল'ব বিচাৰিছোঁ। আনফালে কি গোটাই লৈছোঁ চাওকচোন, মান ধনিয়া আৰু নহৰু একেলগে পিচিম মানে, সেয়েহে এনেধৰণে গোটাই লৈছোঁ। আজি মানে একেবাৰে থলুৱা খাদ্য। এয়া চাওক, মাছখিনি মেৰিনেট হৈ গ'ল। সকলোখিনি বস্তু এনেধৰণে গোটাই ল'লোঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই বনাবলৈ আৰম্ভ কৰি দিছোঁ। এয়া তেল গৰম হ'লেই আনফালে কোমোৰা, মাছ, বিলাহী সকলোখিনি জটাই লৈছোঁ। এইফালে দেখিছেনে, ৰাস্তাৰ কাষতে বৰাবৰ বৰষুণ দি আছে, একদম গাড়ী গৈ আছে। যে কি নহওক, যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে, প্লিজ লাইক কমেণ্ট কৰিব। নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশাৰে বাট চালোঁ। লগতে এতিয়া মই বনাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে মাছখিনি অকণমান ভাজি ল'ম। মাছখিনি মানে ফ্ৰিজত ভৰাই থোৱা আছিলে, 2 দিন হ'ল আনা। এইকেইদিন মানে ৰেগুলাৰ চলিয়ে আছে, আপোনালোকে দেখিছেই। লোকেল মাছ প্ৰায় আমাৰ ঘৰত থাকেই। ইতিমধ্যে মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই পিঁয়াজকণ অকণমান ৰঙচুৱা কৰি ল'ম। ইমানো মানে ৰঙচুৱা নকৰোঁ আৰু, কালাৰটো সলনি হোৱাৰ লগে লগে এটা এটাকৈ বস্তু যোগ কৰি যাম। আপোনালোকে চাই থাকক। আৰু লগতে যিসকলে নাজানে মানে তেওঁলোকেও বনাব পাৰিব। এই 3টা গোটেৰে দিছোঁ ভোট জলকীয়া কেঁচা কেঁচা। কিয় গোটা গোটাকৈ দিছোঁ জানেনে? আমাৰ ঘৰত সকলোৱে মানে জ্বলা নাখায়, সেয়েহে গোটা গোটাকৈ থৈ দিছোঁ। ঢালি দিলোঁ কোমোৰাখিনি। কোমোৰাত আকৌ আপোনাৰ গুটি থাকিলেই, কিয় গুটিখিনি নেপেলালোঁ জানেনে? কোমলীয়া কোমোৰা, সেয়েহে মানে গুটিখিনি নেপেলালোঁ আৰু কোমোৰা যিহে দাম। হালধি, ৰেড চিলি আৰু লগতে নিমখ সোৱাদ অনুসৰি দিছোঁ, মানে কালাৰটো ধুনীয়া হ'বৰ বাবে দিছোঁ। অকণমান কাশ্মীৰী ৰেড চিলি, লগতে নিমখ হালধি সোৱাদ অনুসৰি। সঁচাকৈ মন কৰকচোন আপোনালোকে, কালাৰটো সুন্দৰ হ'ল। কোমোৰাখিনি অলপ দেৰি ভাজি লোৱাৰ পাছতে যোগ কৰি দিলোঁ এতিয়া মই কণ বিলাহী। এয়া আজি মানে বৰ বেলেগ টাইপৰ খানা বনাইছোঁ আৰু। কণ বিলাহী, কোমোৰা আৰু লোকেল মাছ, নদীৰ মাছ দেই। এয়া চাওক চাওক, কি ধুনীয়া হৈছে কালাৰটো ন দেখিবলৈ। আপোনালোকেও এনেধৰণে বনাই খাব যদিহে কেতিয়াবা সম্ভৱ হয়। আনফালে আকৌ মান ধনিয়া আৰু লগতে নহৰু মই পিচি যে ৰাখিছিলোঁ, সেয়াও অলপ ইয়াত মিশ্ৰণ কৰি দিলোঁ। গোন্ধটো কি ধুনীয়া ওলাইছে, ক'বলৈ কোনো ভাষা নাই। ওচৰৰ দোকানীবিলাকে চিঞৰ বাখৰ কৰি আছে একদম। অকণমান চাউণ্ডটো কমাই থৈছোঁ, সেয়েহে এতিয়া মই এনেধৰণে ভাজি আছোঁ। ভাজি প্ৰায় হ'বলৈ হৈছে আৰু, মানে বিলাহীখিনিও গলিছে আৰু লগতে আপোনাৰ কোমোৰাখিনিও সিজিছে। বন্ধু বান্ধৱীসকল, যিমানখিনি মাছ মই ফ্ৰাই কৰিছিলোঁ গোটেইখিনি ইয়াত এৰি দিয়া নাই। কিয়নো এৰি দিয়া নাই আপোনালোকক লাহেকৈ কৈ আছোঁ।
এতিয়া প্ৰায় হ'বলৈ হ'ল। সেয়েহে মই মান ধনিয়া আৰু নহৰু একেলগে পিছা যে আছিলে এতিয়াও অলপ মিশ্ৰণ কৰি দিলোঁ। অলপ দেৰি পাছতে এয়া চাওক নমাই দিলোঁ। সঁচাকৈ মানে গেছটো অফ কৰি দিলোঁ আৰু কি ধুনীয়া লাগিছে চাওকচোন। মাছখিনি গোটেই কিয় এৰি দিয়া নাই আপোনালোকে কথাটো গম পাব ৰ'ব। আনফালে এয়া কোমোৰা আৰু দাংবডি চব্জি এয়া বনাবলৈ ৰেডি কৰি থৈছে। সিফালে এয়া বনায়ে আছে। শেষত এতিয়া মই পাকঘৰতে আছোঁ, খাবলৈ বহিছোঁ। যিমানখিনি মাছ মই ফ্ৰাই কৰিছিলোঁ তাৰ কিছুমান মাছ ভাগি গ'ল আৰু কিছুমান মাছ গোটে গোটে হৈ থাকিলে, সেইকেইটা মই জোলত ব্যৱহাৰ কৰিলোঁ। এইয়া চাওক শেষত ভগা চিগা এনেকুৱা অকণমান খাবলৈ মোৰ পাতত পৰিলে। মানে আমি ইতিমধ্যে আমাৰ নিজৰ ফেমিলিটোৰ কাৰণেহে বনাইছোঁ, সেয়েহে 4জন আছেই, ল'ৰাটো ছোৱালীজনী মই। এনেধৰণে বনাই সুন্দৰ এসাঁজ খাই আপোনালোকক দেখুৱালোঁ। নিজেও বনাই কৰি খাই বৈ দেখুৱাইছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নেপাহৰিব। নতুনকৈ যদি কোনোবাই চাইছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব। অসমীয়া থলুৱা খাদ্যসমূহ এনেধৰণে কেমেৰাত বন্দী কৰি আপোনালোকলৈ সদায় আগবঢ়াম বুলি ভাবিছোঁ। যদিহে কিবা সমস্যাই দেখাই দিয়ে তেতিয়াতো আগবঢ়াব নোৱাৰোঁ। সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা বহুত বহুত মৰম যাচিছোঁ। আজিলৈ আহিছোঁ।